স্বাগতম জানাইছো অন্য এটি ভিডিঅ'লৈ আহি আছো অগ্নিনাম মন্দিৰলৈ যেহেতু শাওন মাহ সেইকাৰণে মনটো বিৰাটে বেছি ভাল লাগি আছে আৰু ইয়া বা আজি আকো মোৰ প্ৰথম হয় তুমি অহা নাই ন আৰু এফালে জুনালি প্ৰথম নেকি মোৰ প্ৰথম হাতক সবকে মই গাইড দি লৈ আহিছো আৰু মনটো এইটো কাৰণে বেয়া লাগিছে আজি ভন্টি বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে ন তাই মানে খুব আহিব ইচ্ছা কৰিছিলে তাই বাৰু সেই শৰাই চৰাইৰ কাৰণে মোক হাততে সেয়া দি দিছে শৰাই দি দিব লাগিব ছোৱালীকেইজনীৰ কাৰণে বাকী এয়া এনেও শাওন মাহত বাবাৰ মানে দৰ্শন লাভ কৰিবলৈ বিৰাটে ভাল লাগে মনটো বহুত গৈ আছে যিহেতু যথেষ্ট মানুহ হৈছে আৰু আজি গৈছো আমি শাওন মাহ গতিকে ভাল লাগিব অকণমান দেখুৱাবলৈ চেষ্টা আহি আছো এয়া আমগুৰি ৰাস্তাইদি আৰু বতৰটো ভাল আজি ন বৰ ধুনীয়া বৰষুণ দি আছে অকণমান ঠাণ্ডা নহ'লে যিহে গৰম পৰিছে গৰমৰ কাৰণে আজি অকণমান বতৰটো ভাল তথাপিও বাৰু এয়া আৰু বাহিৰত অকণমান গৰমটো উঠিবই তথাপিও বতৰটো ভাল বৰষুণ মানে আমি ওলাই অহাৰ পৰা কিনকিনীয়া বৰষুণ দি আছে বাহঁতৰ ঘৰ ফালেতো বোলে বহুত বেছি ডাঙৰ হৈছে এয়া মাজে মাজে খবৰটো দি আছো আৰু আহি আছো বুলি নহ'লে আৰম্ভ কৰিয়ে গায়ক হলো বুলি পামগৈ আৰু এতিয়া পাই পেলাই অকণ তেল লৈ লওঁ তেলেই ল'ম অকল তেল লৈ ল'ম সেয়া এওঁপা তেল লৈছোঁ আগতে সেইফালৰ পৰা লৈছিলোঁ বাকী মানে দুগৰাকীমান সেইফালে মোৰ চিনাকিয়ে আছে আহি আজি 4 নম্বৰ বাৰ হ'ল ইয়াতে এতিয়া তেল লৈ লওঁ তেলটো বৰ চাকিত ঢালিব লাগে হয় নাই বাৰু এয়া তেল ল'লোঁ এই দুগৰাকীৰ পৰা আজিকালিতো শৰাই মূল্য তাতে দিয়া হয় আৰু ন তেনেকৈ এয়া তেল আৰু কি ৰাখিছে এয়া তেল পানী লৈ ল'লোঁ পানী ঢালিবলৈ ৰিংগত আৰু তেল লৈ ল'লোঁ 2 বটল লৈছোঁ ভণ্টিখিনিও মানে মোৰ হাততে চমজাই দিছে ভণ্টি যিহেতু আহিব নোৱাৰিলে তাই শৰাইও দিব লাগিব বাকী তেলো এবটল তাইৰ কাৰণে লৈ লৈছোঁ আমাৰ কাৰণে লৈ লৈছোঁ আৰু জোনালীয়ে মাহঁতৰ কাৰণে লৈছে সেইকাৰণে মাহঁতৰতো তাই চিন্তা সেইবিলাক খুলিব পাৰিম আৰু মন্দিৰভাগ এতিয়া অস্থায়ীভাৱে বোলে ইফালে নিয়া হৈছে গতিকে সেয়া আজি ভিৰটো অকণমান কম বুলি কৈছে এয়া মানুহ ভৰাব লাগে তেল ইয়াতো ল'ব পাৰি পাৰিছা নাই এনেকৈ দি পেলাই গুচি আহা পানী দি দিয়া তেল সেয়া লৈ পেলাই তুমি ঘৰ লৈ যাব পাৰা যদি লৈ যোৱা মই নাই লোৱা হ'ব তুমি যাবৰ টাইমত লৈ যাব কৈছোঁ যাবৰ টাইমত এতিয়া সেই পানী ঢালা পানীটো খুলিব পাৰিলা নাই এয়া বৰচাকি গছ ইয়াতে তেল ঢালিলোঁ জোনালী হ'ল এতিয়া ভাল লাগিলে ন খুব সুন্দৰকৈ বাবাৰ দৰ্শন হ'ল শৰাই দিলোঁ আজি ভিৰটো কম মানে ন ভাল লাগিলে ইমান ভাল লাগিলে তেল দিলোঁ পানী দিলোঁ তাৰপিছত শৰাই দিলোঁ বাবাৰ দৰ্শন হ'ল আৰু এতিয়া কিন্তু পায়সো খাম বুলি ভাবিছোঁ আমি পায়সৰ লাইনটো ভিৰ দেখিছোঁ আৰু লাষ্টত শৰাই লৈ যাব লাগিব
বাকী খুব সুন্দৰকৈ দৰ্শন হ'ল আৰু এতিয়া এয়া লৈ ল'ম পায়স খাই লৈ একদম যাব ভৰাই লৈ ল'ম আৰু এয়া ভাল লাগিলে ন মনটো ভাল লাগিছে ন যাব নোৱাৰোঁ মানে আজি অকণমান খুব সুন্দৰকৈ মানুহো কম সেইকাৰণে ভাল লাগিছে আৰু বতৰটো অকণমান ঠাণ্ডা মানে আগতকৈ এতিয়া সেই পায়সৰ লাইনটো ভিৰ আছে আৰু খৰাং শনিবাৰে বন্ধযোগে যদিও এই খাওয়ার মাসটো আমার মন্দির প্রতিদিনাই খোলা আছে অর্থাৎ বুধবার আর শনিবার দুই দিনাই খোলা আছে আকৌ খাওয়ার শেষ হোৱাৰ লগে লগে পুনৰ আগৰ ধৰণে মন্দিৰ বুধবাৰ আৰু শনিবাৰে বন্ধ থাকিব অৰ্থাৎ কালিলৈ বুধবাৰ যদিও আমাৰ অগ্নি শিৱ মন্দিৰ খোলা থাকিব গতিকে ভক্ত যদি খুব সুন্দৰকৈ বাবাৰ দৰ্শন কৰি মেলি পায়স চায়স খাই ন পায়সো খালোঁ বাকী পায়স খালোঁ আৰু প্ৰসাদ ল'লোঁ এতিয়া ঘৰলৈ ঘূৰোঁ আৰু গোটেইখিনি হৈ গ'ল আৰু যিহেতু মনটো খুচ আৰু ইহঁত দুজনীও বিৰাট ভাল পালে ন বৰ ভাল লাগিলে বৰ সুন্দৰ লাগিলে পৰিৱেশটোও ভাল আৰু তাতে আজি ভিৰো নাই সেইকাৰণে ভাল লাগে কৰিব পাৰিলোঁ ন গোটেইখিনি কৰা হৈ গ'ল ধুনীয়াকৈ এয়া এতিয়া ঘৰলৈ যাওঁ আমি লাঞ্চ কৰিবলৈ সোমাইছোঁ চেলিব্ৰেশ্যনত চাফ চিকুণ পাইছোঁ চাফ চিকুণ ধুনীয়া বাইদেৱে ক'লে আচলতে বাইদেউহঁত অলপতে আহিছিলে মোন বাইদেউহঁত আহি পেলাই ইয়াতে লাঞ্চ কৰিছিলে বোলে সেইখন ভাল চাফা তাফা পিছে জোনালীও কৈছে জোনালীহঁতো এবাৰ বোলে ভণ্টিৰ লগত এখনত খাইছে ন জোনালী তাই আহিছে বোলে আগতে বোলে চেলিব্ৰেশ্যন নেকি বোলে চিম্পিৰ লগত আহিছে ডিব্ৰুগড়ৰ পৰা আহোঁতে ন ইয়াত পৰিৱেশটো ধুনীয়া ন ভাল লাগিছে দেখি ফুল আছে ফুল চুল আছে সুন্দৰকৈ সজাইছে নতুন মানে ইয়াৰ চেলিব্ৰেশ্যন জাজিত নিৰামিষ থালি পালে আৰু কি লাগে ন একদম ঢেৰ আইটেম এতিয়া বোলো আৰু খাব লাগে আৰু ঢেৰ আইটেম আৰু চাফ চিকুণ সেইটো কাৰণে ভাল লাগিছে ক্ষীৰৰ লগতে বহুতকেইটা আইটেম মানে বাতিয়ে কিজানি 13-14টামান হ'ব খুব সুন্দৰকৈ সজাইছে আৰু খাবলৈও টেষ্টি আছিলে ধুনীয়াকৈ লাঞ্চ কৰি ঘৰলৈ উভতিলোঁ আজিলৈ আহিছোঁ বাই